আমি এজন সুসন্তান জন্ম দিবলৈ হ'লে কি কৰিব লাগিব, কি নিয়ম পালন কৰিব লাগিব, এইখিনি কথা কিন্তু আমাৰ আজি সমাজত আলোচনা নোহোৱাৰ কাৰণে আমাৰ সতি সন্তানবিলাকে মাক দেউতাকৰ কথা নুশুনা হৈছে দেই। বিচৰা মতে এটি সন্তান আমি পোৱা নাই। বিচাৰিছোঁ ল'ৰা, পাইছোঁ ছোৱালী, বিচাৰিছোঁ ছোৱালী, পাইছোঁ ল'ৰা। গণ্ডগোলটো ক'ত? ভগৱন্তই কৈছে মই ভকতে যি বিচাৰে তাকে দিওঁ, কাৰণ মই আছোৱেই সেইকাৰণে হৃদয়ত। ভাৱেন লভতে সৰ্বম ভাৱেন দেৱ দৰ্শনম। ভাগৱতত আকৌ পুনৰ ক'লে কৃষ্ণ তুষ্ট ভৈলে জানা পুত্ৰ উপজয় এতেকেহে কৃষ্ণক ভজিবে লাগয় বুলি এটা শ্লোকত কৈছে। অৰ্থাৎ আমি নিয়মকেইটা জানি ল'ব লাগিব, আমি নিয়মকেইটা জানি ল'ব লাগিব, তেতিয়াহে আমাৰ কি হ'ব, আমি বিচৰা ধৰণে বস্তু পাম। শাস্ত্ৰ আমাক দিছেই সেইকাৰণে যে হে নৰসকল তোমালোকে যি বিচাৰা তাকে পাবা, কিন্তু বিচাৰিব জানিব লাগিব। ইয়াৰ কথা হ'ল কি, আমি টেঙা আমৰ পুলি এটা ৰুই মিঠা আম খাবলৈ বিচাৰিলে নহ'ব। আৰু এই কথাকেইটা মই এইকাৰণে আজি এই পবিত্ৰ অনুষ্ঠানভাগিত ক'বলৈ বিচৰা হৈছে, এই কথাকেইটা জানিলে অন্তত পিতৃ মাতৃয়ে ভৱিষ্যতে কান্দিব নালাগে, বা বিচৰা ধৰণৰ এটি সন্তান আপোনাৰভাৱে পাব। আমি এই বিষয়টো আপোনাৰভাৱৰ আমাৰো পৰম সৌভাগ্য। এতিয়া প্ৰশ্ন হ'ল, ভগৱন্তৰ নিজন সন্তান হৈও সেই নৰকাসুৰ সন্ত মহন্ত ভকত নহয় এটা দুৰ্দান্ত অসুৰ হ'ল। এইপিনে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ নিচিনা দুৰ্দান্ত অসুৰৰ ঘৰত প্ৰহ্লাদৰ জন্ম হ'ল। এইপিনে ৰাৱণৰ দেউতাক এজন মহান ঋষি, মহান এজন ভকত আছিল। ভকতৰ ঘৰত আকৌ অসুৰ জন্ম হৈছে। গণ্ডগোলটো ক'ত লাগিছে? সেই অংকটো এতিয়াও চলি আছে আমাৰ সমাজত। চাবচোন আপোনাৰভাৱে, মাক দেউতাক ইমান ভাল, ল'ৰাটো কিয় ইমান অসুৰ হ'ল জানো? আমাৰ আইসকলে কথা পাতি থাকে, কৈ থাকে বোলে মাক দেউতাক ইমান অসুৰ, আকৌ ল'ৰাটো কেলে ভাল হ'ল জানো? আলোচনা কৰি থাকে। আলোচনা কৰি থাকিলে নহ'ব, গণ্ডগোলটো ক'ত লাগিছে আমি শিকি ল'ব লাগিব, জানি ল'ব লাগিব। আমি ভাগৱত আৰু বিভিন্ন শাস্ত্ৰ ইত্যাদিৰ পৰা আমি কিছুমান ৰস গোটাইছোঁ, আৰু এই ৰসকণ আপোনাৰভাৱক দিবৰ কাৰণে আমি আহিছোঁ। তেতিয়াহে আপোনাৰভাৱো কৃতাৰ্থ হ'ব, আমিও কৃতাৰ্থ হ'ম বুলি ভাবিছোঁ। এতিয়া ভাগৱতত আমি যিকোনো ভাল বস্তু পাবলৈ হ'লে সাধনা কৰিব লাগিব। প্ৰথম কথা, সাধনাৰ বিনে আপুনি ভাল বস্তু পাবলৈ আশা কৰিলে নহ'ব। বসুদেৱ দৈৱকীয়ে বহু হাজাৰ বছৰ ভগৱন্তক ভক্তি কৰিছিল, তপস্যা কৰিছিল, সেইকাৰণে তেওঁ সন্তান ৰূপে পাইছে। দশৰথেও বহু হাজাৰ বছৰ ভগৱন্তক ভক্তি কৰিছে, সেইকাৰণে ৰাম অৱতাৰ লৈছে। কি কৰিছে? সেয়া সাধনা কৰিছে এটি সুসন্তানৰ কাৰণে। আমি তাত্ত্বিক দৰ্শনলৈ যোৱা নাই, কাহিনী আকাৰে গৈছোঁ বাৰু ওপৰে ওপৰে। ক'লেতো বিভিন্ন কথা ওলাব। আনহাতেদি এই কপিল ভগৱন্তক পাবৰ কাৰণে তেওঁলোকে গোটেই জীৱনটো সাধনা কৰিছে দুইজনে। আমাৰ ভকতসকলে জানে এই কথাকেইটা। গতিকে আমি এটি সুসন্তান জন্ম দিবলৈ হ'লে সাধনা কৰিব লাগিব। এইপিনে আকৌ প্ৰহ্লাদে কি কৰিছিল? মাকৰ গৰ্ভতে ভাগৱত শুনি আহিছিল। এইবোৰ বাৰু আচৰিত লগা কথা নহয়নে? অভিমন্যুৱে মাকৰ গৰ্ভতে সেই চক্ৰবেহুত সোমোৱা কথা শুনি আহিছিল। অৰ্থাৎ এই সমস্ত তত্ত্বখিনি সাৰ গোটাই, ৰসকণ গোটাই আমি আপোনাৰভাৱৰ ওচৰলৈ লৈ আহিছোঁ যে এটি সুসন্তান আমি কেনেধৰণে জন্ম দিম, ইয়াৰ নিয়মবিলাক কি, এই সমস্তখিনি আপোনাৰভাৱৰ আগত অকণমান আলোচনা কৰা হ'ব। ঋষি বাৎসায়ন আপোনালোকে শুনিছে, তেওঁ কামসূত্ৰ নামৰ এখন শাস্ত্ৰ ৰচনা কৰিছিল, এভাগী শাস্ত্ৰ ৰচনা কৰিছিল, যিভাগী শাস্ত্ৰৰ বিষয়ে
জীৱন দৰ্শনৰ কথা উল্লেখ আছে, গৃহস্থী ধৰ্মৰ কথা উল্লেখ আছে, আৰু এগৰাকী এহাল দম্পতীয়ে কেনেধৰণে তেওঁলোকৰ জীৱনত আগবাঢ়িব, সৃষ্টিৰ কাৰণে আগবাঢ়িব, এই কথাকেইটা তেওঁ সেই কামসূত্ৰ নামৰ শাস্ত্ৰভাগীত সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু ভাগৱতেও আমাক বহু ঠাইত তৃতীয় স্কন্ধ, দশম স্কন্ধ, ষষ্ঠ স্কন্ধও মাজে মাজে এই কথাবিলাক উনুকিয়াই আহিছে। আমি এই কথাকেইটা তুলনা কৰি চালোঁ, সমস্ত কথাখিনি একে কথাখিনিকে কৈ আছে, একে কথাখিনিকে কৈ আছে। এই কথাকেইটা আপোনালোকে ছেভ কৰি লওক, মনত ৰাখি লওক, বা মোবাইলত হ'লে আপোনালোকে সঞ্চয় কৰি লওক। এইবিলাক কথা য'ত ত'ত নেপায় আপোনালোকে, কেৱল সাধুসন্তৰ মহন্তৰ ওচৰতহে পাব। এতিয়া এদিন এজন আমাৰ ভকতে ক'লে দেই, বোলে বাপ এইবিলাক কথা আলোচনা কৰিব নালাগে। এজন ভকতে কৈছিলে, চাওক আপোনালোকে, যিটো কথা জানিলে নেকি আমাৰ লাভ হয়, যিটো কথা জানিলে নেকি আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব, সেই কথাটো লুকুৱাই থ'বলগীয়া কিবা কাৰণ থাকিব পাৰে জানো? নহ'লে শাস্ত্ৰ কিয় দিছে আমাক? শাস্ত্ৰ কিয় দিছে? আমি শাস্ত্ৰ পঢ়িবই নালাগে তেনেহ'লে, নহয় জানো বাৰু? গতিকে যিটো কথা সমাজৰ উপকাৰ হয়, এই কথাকেইটা আলোচনা কৰিলে ভাল। প্ৰথম নিয়মটো দিছে, স্বামী স্ত্ৰী সদায় ঈশ্বৰমুখী হ'ব লাগিব। প্ৰথম পইণ্ট, সকলোকে শ্ৰদ্ধা কৰিব লাগিব, সকলোকে আমি সন্মান কৰি চলিব লাগিব, আৰু ঈশ্বৰমুখী হ'ব লাগিব অকণমান হ'লেও। তাৰপিছত কি বুলি কৈছে? কিছুমান নিয়ম বান্ধি দিছে, সেই নিয়মবিলাকৰ কথা আমি জানি ল'ব লাগে। 2 নম্বৰত কৈছে কি বুলি? যে মানুহৰ শৰীৰত 5 প্ৰকাৰৰ বায়ু থাকে, ব্যান, সমান, অপান, উদান, প্ৰাণ, এইকেইটা 5 প্ৰকাৰৰ বায়ু থাকে বুলি কৈছে। এই 5 প্ৰকাৰৰ বায়ুৱে, অপান বায়ুৱে আমাৰ শৰীৰটো চাফা কৰি ৰাখে, অৰ্থাৎ আমাৰ যি শৌচ প্ৰস্ৰাৱ হয়, এই অপান বায়ুৱে আমাক সহায় কৰে। অৰ্থাৎ আমি কি কৰিব লাগিব? আমাৰ শৰীৰটো চাফা কৰি ৰাখিব লাগিব বুলি কৈছে। পেটটো আমি চাফা কৰি ৰাখিব লাগিব, শৰীৰটো চাফা কৰি ৰাখিব লাগিব। তাৰ কাৰণে আমি খাব লাগিব শুদ্ধ সাত্বিক আহাৰ, তেতিয়াহে আমাৰ শৰীৰ চাফ চিকুণ হ'ব। এতিয়া দুখৰ বিষয়, বহুত দুখৰ বিষয়, যিগৰাকী আই মাতৃয়ে এটি সুসন্তান জন্ম দিবলৈ আগবাঢ়িবলৈ বিচাৰে, তেওঁ মানে সেই অভক্ষবিলাক ভক্ষণ কৰে। এটা দুখ লগা কথা, আগতে আমি সৰুতে ভাবিছিলোঁ বাপসকলেহে এই গৰম পানীকণ খায় বুলি ভাবিছিলোঁ। এতিয়া দেখিছোঁ সমানে সমানে বহি খাবলৈ ধৰিলে। আপুনি এতিয়া টেঙা আম খাই আছে, টেঙা আম ৰুই আছে, আৰু মিঠা ফল বিচাৰিলে হ'ব? নহ'ব। গতিকে খাদ্যটো আমি বাচিব লাগিব। সেইকাৰণে কৈছে আমাৰ শৰীৰটো চাফা কৰিবলৈ কৈছে। স্বামী স্ত্ৰী মিলনৰ সময়ত আমাৰ শৰীৰটো সৰ্বাংগ সুন্দৰকৈ চাফ চিকুণতা আমি ৰাখিব লাগিব বুলি কৈছে। এইটো 2 নম্বৰ দৰ্শন। 3 নম্বৰ কথাটো হ'ল কি? কিছুমান সময় বান্ধি দিছে, কিছুমান সময় কিছুমান কামৰ কাৰণে উপযোগী নহয় বুলি শাস্ত্ৰই আমাক কৈছে। সেইকাৰণেও আমাৰ আই বাপসকলে কয়, মানিলে ধান, নেমানিলে পতান। আমি যদি কৈ আছোঁ, যদি সাধু কথা বুলি ভাবিছে, তেতিয়াহ'লে সাধু কথাতে গুচি যাব, আৰু সঁচা বুলি যদি ভাবে তেতিয়াহ'লে সঁচাই হ'ব। 3 নম্বৰ দৰ্শনটো দিছে, আমাৰ সপ্তাহটোত 7টা দিন থাকে, আৰু 7টা দিন 7টা বাৰ, সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি দেও, হয়নে? এই বাৰকেইটাত ৰবিবাৰ, শনিবাৰ, মঙ্গলবাৰ, এই 3টা বাৰ স্বামী স্ত্ৰীৰ মিলনৰ কাৰণে উপযুক্ত সময় নহয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰপিছত কিছুমান দিনৰ কথা উল্লেখ কৰিছে। তিথি, ৰিক্তা তিথি, পূৰ্ণিমা,
অষ্টমী, চতুৰ্থী, সংক্ৰান্তি, শ্ৰাদ্ধপক্ষ, শ্ৰৱণ মাহ, নৱৰাত্ৰি, এইকেইটা দিনত স্বামী স্ত্ৰী মিলনৰ উপযুক্ত সময় নহয় বুলি শাস্ত্ৰই কৈছে। এইটো হৈছে 3 নম্বৰ দৰ্শন। 4 নম্বৰ দৰ্শনটো কি? সময়, অৰ্থাৎ প্ৰহৰৰ কথা উল্লেখ আছে। 24 ঘণ্টাই এটা দিন। এই 24 ঘণ্টা দিনত 4 প্ৰহৰ, ৰাতি 4 প্ৰহৰ, 8 প্ৰহৰে 24 ঘণ্টা, অৰ্থাৎ এটা প্ৰহৰত 3 ঘণ্টাকে থাকে। 3 × 8 = 24। শাস্ত্ৰই ইমানখিনিলৈকে কৈছে, আমিনো আৰু কি ক'ম। ৰাতিপুৱাৰ 6 বজাৰ পৰা 9 বজালৈকে দিনৰ প্ৰথমটো প্ৰহৰ আৰম্ভ হয়। এতিয়া শাস্ত্ৰই আমাক কৈছে, দিনৰ ভাগত স্বামী স্ত্ৰী মিলনৰ ফলত যদি সতি সন্তান জন্ম হয়, তেতিয়াহ'লে আপোনালোকে লিখি ৰাখক, সেই সন্তানে ভৱিষ্যতে আপোনাক নৰকগামী কৰি তুলিব। অৰ্থাৎ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ ইয়াৰ উদাহৰণ। আমিনো কি ক'ম আপোনালোকক। সন্ধিয়া সময়ত মানে এই যিটো পোহৰ দিনৰ বেলাত, সন্ধিয়া বেলাত তেওঁ মানে স্বামীৰ ওচৰলৈ সন্তান বিচাৰি গৈছিলে। বহুত কাকুতি মিনতি কৰিছিলে, আইগৰাকীক বুজাইছিলে এইটো সময় নহয়, কিন্তু তেওঁ নুশুনিলে, আৰু নুশুনাৰ কাৰণে 2টা দুৰ্দান্ত অসুৰ জন্ম হ'ল, হয়নে? সময়, দিনৰ ভাগত দিনৰ 4টা পোহৰ বাদ দিবলৈ কৈছে আমাক। সেইকাৰণে ভাগৱতৰ এইটো কথা লিখিছে, আউসী একাদশী তিথি যে পূৰ্ণিমা, কদাচিতো নযায় বাহা নাৰী জাতি হীমা, দিৱসৰ ৰতিকাল নুহিকে উচিত, সামান্য জনৰ ইটো কৰ্ম কৰিহিত। অৰ্থাৎ দিৱস মানে দিনটোৰ কথা কৈছে, এই দিনৰ ভাগত নিষেধ। এতিয়া ৰাতি পোহৰটো আৰম্ভ হয় 6 বজাৰ পৰা 9 বজালৈ প্ৰথম পোহৰ। এই প্ৰথম পোহৰতো উপযুক্ত সময় নহয় বুলি কৈছে। দ্বিতীয় পোহৰটো আৰম্ভ হয় 9 বজাৰ পৰা 12 বজালৈ। তৃতীয় পোহৰটো আৰম্ভ হয় 12 বজাৰ পৰা 3 বজালৈ, 3 ঘণ্টা 3 ঘণ্টা। আৰু চতুৰ্থ পোহৰ আৰম্ভ হয় 3 বজাৰ পৰা 6 বজালৈ। এই সময়কণক কি সময় বুলি কৈছে? এই সময়কণক ব্ৰহ্ম সময় বুলি কৈছে। সেইকাৰণে এই সময়খিনি স্নান কৰিলেও অমৃত স্নান বুলি কৈছে। অমৃত বেলা, সেয়া অমৃত সময়, সেই সময়কণ। এতিয়া আমাক ৰাতিৰ প্ৰথম পোহৰটো কিমানৰ পৰা আৰম্ভ হ'ল? 6 বজাৰ পৰা 9 বজালৈ। এই সময়কণ নিষেধ বুলি কৈছে। এই সময়কণত বাধা নিষেধ কৰি থোৱা আছে। কিয়? সেই সন্ধিয়া সময়ত নকাৰাত্মক কিছুমান প্ৰবৃত্তিয়ে ঘূৰি ফুৰে বাহিৰত। আপোনালোকে চাব, সন্ধিয়া সময়ত এই খালত থকা মহ ডাঁহ এইবিলাক সন্ধিয়া সময়ত বেছিকৈ ওলায়। গতিকে এই সময়কণ আমি ঈশ্বৰ উপাসনা কৰাৰ সময়। এই সময়কণত আমি এই কথাটো চিন্তা কৰিব নালাগে। এতিয়া সময় থাকিল 3টা পোহৰ, 9 বজাৰ পিছত 12 বজালৈ, 12 বজাৰ পৰা 3 বজালৈ, 3 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি উপযুক্ত সময় বুলি কৈছে দেই। সময়কেইটা মনত ৰাখক আপোনালোকে। এই সময়খিনি উপযুক্ত সময় বুলি কৈছে। এই সময়খিনিত আপোনালোকে মনে ভবা সন্তান লাভ কৰিব পাৰিব বুলি কৈছে। ইয়াৰ উদাহৰণ হৈছে প্ৰহ্লাদ। ইয়াৰ উদাহৰণ। তাৰপিছত ক'লে আৰু এটা নিয়ম বান্ধি দিলে, 4ৰ্থ নম্বৰ নিয়মটো মাসিক ধৰ্ম। সংস্কৃতত মাসিক ধৰ্ম বুলি লিখিছে। মাসিক ধৰ্ম, যিটো আমাৰ আইসকলৰ মাহেকীয়া যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত শাস্ত্ৰ অনুসৰি এগৰাকী আই 11 নম্বৰ দিনটোলৈকে বাধা নিষেধ, অৰ্থাৎ 11 নম্বৰ দিনলৈকে সেই আইগৰাকীৰ ৰজোগুণটো প্ৰভাৱ বেছি হৈ থাকে, ৰজোগুণৰ প্ৰভাৱ বেছি হৈ থাকে। অৰ্থাৎ সৰল ভাষাত ক'বলৈ হ'লে কিছুমান বৰ্জিত পদাৰ্থ শৰীৰৰ পৰা বাজ হৈ থাকে সেইখিনি সময়ত।
গতিকে সেইখিনি সময়ত স্বামী স্ত্ৰী মিলন হ'ব নেলাগে। ইয়াৰ উদাহৰণ কোন? নৰকাসুৰ। মনত ৰাখিব আপোনালোকে, নৰকাসুৰ ইয়াৰ উদাহৰণ। যেতিয়া ভগৱন্তই ধৰিত্ৰীক সেই সাগৰ বক্ষৰ পৰা উদ্ধাৰ কৰি আনিছিলে, তেতিয়া কি কৰিছিলে? তেতিয়া ধৰিত্ৰী আছিলে ৰজস্বলা, তেওঁ ৰজস্বলা হৈ আছিলে। আৰু সেইখিনি সময়ত ভাগৱতে ইমান সুন্দৰ দশম স্কন্ধত লিখি ৰাখিছে, ৰাম ৰাম, আমাৰ চকু পানী ওলায়। হেন জানি মানে কি হ'ল, আৰু হেনো ইতিহাসৰ কথা আছে শুনি জয়খানি বৰাহে তুলি আনিলা ধৰণী, শিকালত অখুচি আছিল বসুন্ধৰী, তাহাৰ পৰশে কামাতুৰ ভৈলা হৰি। সেইখিনি সময়ত ভগৱন্তই সেই ধৰিত্ৰীৰ লগত মিলন হোৱাৰ ফলত কি হ'ল? তেওঁ গৰ্ভৱতী হ'ল। গৰ্ভৱতী হোৱাৰ শেষত ধৰিত্ৰী আয়ে কৈছিলে, হে প্ৰভু ঈশ্বৰ, এইটোতো বৰ বেয়া সময় হ'ল। গতিকে কি হ'ল? ৰজস্বলা কালে প্ৰভু কৰিলা চিংগাৰ, হেহি দুখে পুত্ৰ মূৰ হৈবে দুৰাচাৰ। ভাল নহ'ব প্ৰভু, দুৰাচাৰ হ'ব ই। গতিকে এই নিয়মটো আমাক বান্ধি দিছে, ৰজস্বলা কালে আমি এই কথাটো চিন্তা কৰিব নালাগে কেতিয়াও, নহ'লে ভকত সন্তান নহয়, মনে বিচৰা সন্তান নেপায় আপুনি, দুৰ্দান্ত অসুৰ জন্ম হ'ব বুলি শাস্ত্ৰই কৈছে। তাৰপিছত 11 নম্বৰ দিনটোৰ পিছত আপোনাৰ হবে চিন্তা কৰিব পাৰে। আৰু সেই সময়খিনিও এটা সময় দিছে, আমি সেইটো বেলেগ এটা পইণ্টত আলোচনা কৰিম। 5 নম্বৰ যিটো দৰ্শন আছিলে, সেইটো হৈছে পবিত্ৰ স্থান বুলি গণ্য কৰা ঠাই। অৰ্থাৎ পবিত্ৰ স্থান কোনবিলাক? শ্মশান, ৰাজহুৱা স্থলী, অস্বস্থ বৃক্ষ, হয়নে? আৰু গুৰুৰ গৃহত, ব্ৰাহ্মণৰ গৃহত, এইকেইটা কিছুমান ঠাই নিষেধ কৰা আছে। বা অধ্যাপকৰ ঘৰত, অধ্যাপক বুলিও লিখিছে। তাৰমানে আমাক যিয়ে পাঠ শিকায়, পাঠদান কৰে, এই কিছুমান পুণ্য ঠাইত স্বামী স্ত্ৰীয়ে এই কথাটো ভাবিব নালাগে দেই। 6 নম্বৰ দৰ্শনটো হ'ল, যেতিয়া সন্তান এটি গৰ্ভত স্থিতি হয়, তেতিয়া আকৌ সহবাস কৰা কথাটো চিন্তা কৰিব নালাগে। এইটো বৰ দুখৰ বিষয়। তেতিয়া কি হয়? সেই গৰ্ভত থকা সন্তানটোৱে কষ্ট পায় আৰু বিভিন্ন বেমাৰ আজাৰে লগ ল'বলৈ আৰম্ভ কৰে। গতিকে সেই সন্তানটো বিকলাংগ হোৱাৰ, অংগহীন হোৱাৰ সম্ভাৱনা থাকে বুলি শাস্ত্ৰই আমাক দৰ্শন দিছে। তাৰপিছত কি ক'লে? 7 নম্বৰ দৰ্শনটো হ'ল, এগৰাকী আই সেই মাসিক ধৰ্মটো 11 দিন হোৱাৰ পিছত ইমান তন্নকৈ আমাক দৰ্শনটো দিছে, যে ইমান তন্নকৈ বুজাই দিছে যে 11 নম্বৰ দিনৰ পিছত আমি যি মনে বাঞ্ছা কৰোঁ, সেইমতে আপুনি সন্তান পাব বুলি কৈছে। 11 নম্বৰ দিনটোত আপুনি যদি বিচাৰে, তেতিয়াহ'লে ছোৱালী সন্তান পাব বুলি কৈছে। সৰ্বজ্ঞ সুন্দৰ ছোৱালী সন্তান। মনত ৰাখক দেই তাৰিখকেইটাই। 12 নম্বৰ দিনটোত যদি আপোনাৰ হবে ইচ্ছা কৰে, তেতিয়াহ'লে ল'ৰা সন্তান জন্ম হ'ব বুলি কৈছে। ইমান সুন্দৰকৈ ডেট, তাৰিখ, বাৰ আদিলৈকে আমাক শাস্ত্ৰই কৈ আছে। 13 নম্বৰ দিনটোত লক্ষী স্বৰূপা কন্যা জন্ম হ'ব বুলি কৈছে। 14 নম্বৰ দিনটোত কি হ'ব? পিতৃ মাতৃৰ আজ্ঞা পালন কৰা সৰ্বাংগ সুন্দৰ সমাজ সেৱক এজন সন্তান জন্ম হ'ব বুলি কৈছে। 15 নম্বৰ দিনটোত সৰ্বলক্ষ্মী স্বৰূপা, সৰ্বগুণ সম্পন্ন এগৰাকী কন্যা জন্ম হ'ব বুলি কৈছে। আমি ল'ৰা লাগে ছোৱালী লাগে বিচাৰি থাকিলে নহ'ব, এইকেইটা জানিব লাগিব। তাৰপিছত কি? 16 নম্বৰ দিনটোত সৰ্বজ্ঞ পুত্ৰ, অৰ্থাৎ সকলো গুণেৰে সম্পন্ন
এজন সুসন্তান ভকত সন্তান এজন আমি পাবলৈ সক্ষম হ'ম বুলি কৈছে। তাৰপিছত কি বুলি ক'লে? 8 নম্বৰ দৰ্শনটো হৈছে গ্ৰহণ লগা সূৰ্যোদয়, সন্ধিয়া সময়, অমাৱস্যা, এইকেইটা দিনত আমি চিন্তা কৰিব নালাগে, এইকেইটা দিনো নিষেধ আছে। ইমান সুন্দৰ তত্ত্ব দৰ্শন আমাক দিছে, গতিকে এই নিয়মকেইটা যদি আমি জানি লওঁ, আমি উপকাৰ মানে পৰম উপকাৰ লাভ হ'ব বুলি আমি আশা কৰিছোঁ।